তো হেল্ল' ইউটিউব ভিউৱাৰ্ছ, মোৰ এই সৰু চেনেলটোলৈ স্বাগতম জনাইছোঁ চবকে। তো আজি এটা বিশেষ কথা ক'বৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ। তো বিশেষকৈ যিখিনি HSLC HS মানে মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী এক্সাম পাছ কৰি থকা ল'ৰা ছোৱালীখিনি, তো তেওঁলোকক মই অকণমান কিবা এটা মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা ক'ব বিচাৰিছোঁ। তো কথাটো এনেকুৱা, তোমালোকে ৰিচেণ্টলি মেট্ৰিক পাছ কৰিলা বা হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছা। চ' তোমালোকৰ এই সময়টো বহুত মানে ক্ৰুচিয়েল টাইম হয়, মানে কেনেকুৱাকৈ জটিল সময় হয়। মানে বহুতে ভাবিবা যে মেট্ৰিকটো পাছ কৰিলোঁ, ঠিক আছে, ৰিজাল্টো বাৰু ইমান বেয়া হোৱা নাই, এভাৰেজ মোটামুটি পাছ কৰিছোঁ বা ভালো হৈছে বহুতৰে। তো এতিয়া কি কৰিম, এতিয়া কি কৰা দৰকাৰ, বা যিখিনি হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে বা কৰিলে, তো সেইখিনিৰো মনত একেটাই প্ৰশ্ন যে এতিয়া কি কৰিম, কিবা এটাতো কৰিব লাগিব। আৰু বেছিভাগে আমি কি কৰোঁ, মানে লগৰকেইটাই যি কৰিছে, লগৰকেইটাই কলেজত এডমিশ্যন লৈছে, ডিগ্ৰী এডমিশ্যন লৈছে বা হায়াৰ ছেকেণ্ডাৰী এডমিশ্যন লৈছে। এডমিশ্যনটো কেনেকুৱা হয় যে সিহঁতে আৰ্টছত লৈছে, লগৰকেইটাই ময়ো ল'ম, সিহঁতে কমাৰ্চত লৈছে ময়ো ল'ম, সিহঁতে ছায়েন্সত লৈছে ময়ো ল'ম। একচুৱেলি কথাবিলাক আমাৰ ইয়াতে ভুল হৈ যায় যে লগৰকেইটাই লৈছে বা অমুকৰ ল'ৰা ছোৱালী লৈছে কাৰণে যে আমিও ল'ব লাগিব বা পঢ়িব লাগিব, তেনেকুৱা কোনো ধৰণৰ কথা হ'ব নালাগে। সেইটো প্ৰথম কথা। তোমালোকে এটা বস্তু চাবা, তোমালোকৰ ইণ্টাৰেষ্টটো কিহত আছে। কাৰণ ইণ্টাৰেষ্ট তোমালোকৰ যিটো বস্তুত আছে নহয়, সেই বস্তুটোৰ ওপৰত তোমালোকে ফ'কাছ কৰিয়ে লাইফটোত কিবা এটা কৰিব পাৰিবা। আৰু যদি ইণ্টাৰেষ্ট নথকা কিবা এটা ফিল্ডত তোমালোকে যোৱা নহয়, ইন ফিউচাৰ তোমালোকৰ লাইফত সেইটোত তোমালোকে আগুৱাব নোৱাৰিবা, গ্ৰ' কৰিব নোৱাৰিব। তো আমাৰ কি হয়, মানে লগৰকেইটাক দেখি বা আমাৰ মা দেউতাই কৈ দিলে এইটো কৰ, এইটো কৰ, এইটো কৰিলে তহঁতৰ স্ক'প আছে, ভাল হ'ব, চাকৰি পাবি। কিন্তু সেইটোত যদি মোৰ ইণ্টাৰেষ্ট নাই, মই যদি মানে মোৰ কোনো আগ্ৰহ নাই, সেই বস্তুটো কি মানে মোক জোৰ জবৰদস্তি মানে সোমাই দিয়াৰ দৰে হ'ব তাত। তো সেই কথাটো কেনেকুৱা, তোমালোকে এতিয়াৰ পৰাই গুৰুত্ব দিয়াটো বহুত দৰকাৰী। আৰু এতিয়া মানে কি হৈছে, বৰ্তমান স্কিলৰ ওপৰত গুৰুত্ব দিয়ে বহুত ক্ষেত্ৰত। চ' তোমালোকৰ যদি মানে স্কিল অৰিয়েণ্টেড ক'ৰ্ছ কিছুমানৰ ওপৰত ফ'কাছ কৰা এতিয়াৰ পৰা, তো বহুতখিনি তোমালোকৰ মানে প্ৰফেশ্যনেল আপকামিং প্ৰফেশ্যনেল লাইফৰ ওপৰত বহুতখিনি ভাল হয়। আৰু তো তেনেকুৱা কথাটো। তোমালোকে আৰ্টছ লোৱা, ছায়েন্স লোৱা, কমাৰ্চ লোৱা, সেইটো মেটাৰ নকৰে। কিন্তু এটা বস্তু চাবা, তোমালোকৰ ইণ্টাৰেষ্টটো ক'ত আছে। যিটো বস্তুৰ ওপৰত ইণ্টাৰেষ্ট আছে নহয়, সেই বস্তুটোৰ ওপৰত সদায় ফ'কাছ ৰাখিবা। তুমি আৰ্টছ ল'লা বুলি পেলাই যে তুমি মানে এজন মেকানিক হ'ব নোৱাৰিবা, এজন টেকনিচিয়ান হ'ব নোৱাৰিবা, তেনেকুৱা কথা নাই। কিন্তু সেই বস্তুটোত ফ'কাছ কৰিবা, সেই বস্তুটোৰ ওপৰত অকণমান মানে সুধিবা বা জানিব চেষ্টা কৰিবা, বা পিছৰ সময়ত মই ইয়াতো 2-এটা ভিডিঅ' দিয়াৰ চেষ্টা কৰিম। কিন্তু সেই বস্তুটোৰ ওপৰত তোমালোকে এতিয়াৰ পৰাই ফ'কাছ কৰিলেহে তোমালোকে তাত মানে খোজ দিব পাৰিবা। নহ'লে আৰু কি, আনক দেখি যিটো কৰিছা, কোনোবাই কৈছে, লগৰকেইটাক দেখিছা, তেনেকৈ যদি যাই থকা নহয়, পিছত বহুত প্ৰব্লেম আহিব। কাৰণ চোৱা, আমাৰ বিশেষকৈ ল'ৰাবিলাকৰ ক্ষেত্ৰত কৈছোঁ, তোমালোকৰ যেতিয়া 25 বছৰ 30 বছৰ হ'ব তেতিয়া তোমালোকক লাইফে এটা বেলেগ লেচন দিব, বেলেগ শিক্ষা এটা দিব। কাৰণ তেতিয়া তুমি না ঘৰৰ পৰা মা দেউতাক তুমি 10 টকা এটা ক'ব মানে ভাল নলগা পৰিৱেশ এটা হ'ব। ইপিনে তোমাৰ নিজৰ একো উপাৰ্জনৰ যদি ৰাস্তা এটা মানে মুকলি হোৱা নাই, বা তুমি ধৰি লোৱা যিখিনি পঢ়িলা সেইখিনিৰো ক'তো একো তুমি বিচাৰি পোৱা নাই, মানে ভাল কাম এটা বিচাৰি পোৱা নাই। সেইটো সময়ত মানে এনেকুৱা তুমি টেনশ্যনত পৰি যাবা, এনেকুৱা সমস্যা আহি যাব তোমাৰ মনৰ ভিতৰত, যিটো তুমি প্ৰকাশ কৰিবৰ কাৰণে, ডিছকাছ কৰিবৰ কাৰণেও কাকো বিচাৰি নাপাবা বা ক'ব নোৱাৰিবা। সেই কমফৰ্টেবল মানে ফিল নকৰা তোমালোকে, যে কাৰ আগত ক'ম, কোনে পৰামৰ্শ দিব, কোনে দেখাই দিব আমাক, এই ক্ষেত্ৰত কি আগবঢ়াই দিব। ইমানখিনি কৰিলোঁ, পঢ়িলোঁ, কলেজত অহা যোৱা কৰিলোঁ, 2 বছৰ 3 বছৰ গুচি গ'ল, 5 বছৰ গুচি গ'ল, এতিয়া দেখোন একোৱেই নাই, ব্লেংক, খালী। কোম্পানীত কিবা
এপ্লাই কৰিব গ'লেও সেইটা মানে এই জেনেৰেল মজদুৰ যিখিনি লেবাৰ টাইপ মানুহ আছে তেনেকুৱা কামবিলাকৰ কাৰণে মানে আমাক হেৰি কৰে গ্ৰহণ কৰে তো তেতিয়া তোমালোকে খুব মানসিকভাৱে এটা অশান্তিৰ পৰিৱেশত সোমাই যাবা যিটো বস্তু আকৌ শ্বেয়াৰ কৰিব নোৱাৰি হা ছোৱালী মানুহখিনিতো মেকআপ শিকিব কিবা শিকিব বা বিভিন্ন ধৰণৰ সিহঁতৰ মানে হেৰি থাকে আৰু কিন্তু আমাৰ ল'ৰাখিনিৰ ক্ষেত্ৰত অকণমান প্ৰব্লেম হৈ যায় যদিহে সঠিক সিদ্ধান্তত আমি বা সঠিক পথত আমি কেৰিয়াৰৰ ক্ষেত্ৰত আগুৱাব নোৱাৰোঁ চ' ইমানখিনিয়ে এই ক্ষেত্ৰত মই ভিডিঅ' বনাম দুই এটা ভাবিছোঁ চ' তোমালোকেও যদি কোনোবাই মোৰ ভিডিঅ'টো নিশ্চয় বহুত কম মানুহে চাব কাৰণ ছাবস্ক্ৰাইবাৰ অতি কম চেনেলটোত তো তোমালোকে যি দুই এজনে চোৱা কি ভাবা কথাটোত দুই এটা কমেণ্ট কৰিবা ইয়াৰ পিছত মই বনাম আকৌ দুই এটা ভিডিঅ' ইমানটোৱে তোমালোকক শুভেচ্ছা দিছোঁ মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী যিখিনি পাছ কৰিলা চ' অকণমান ভাবিবা এই কথাটোৰ ওপৰত যে ভৱিষ্যতৰ কথাটো যিহেতু জড়িত হৈ থাকে ইমানখিনিয়ে আকৌ দুই এটা ভিডিঅ' যেতিয়া বনাম লগ পাম যিয়ে ভিডিঅ'টো চাই মন্তব্য দিবা আৰু তোমালোকৰ মন্তব্যবিলাক মই চাম তাৰপিছত আকৌ ভিডিঅ' লৈ আহিব চেষ্টা কৰিম ধন্যবাদ